Hello guys, welcome back to my another vlog. আৰু আজি ৰাতিপুৱা মই উঠি পেলাই ঘৰ দুৱাৰ সাৰি ল'লোঁ। ঘৰ দুৱাৰ সাৰি আছোঁ। ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি মুখ ধুলোঁ। মুখ ধুই কেনে ক্ৰীম লগাব আহিলোঁ। আৰু নিজৰটোতো যত্ন লোৱাই নাযায়। তথাপিও আৰু ঠাণ্ডাৰ কাৰণে আৰু ফেচবিলাক বহুত ড্ৰাই হৈ থাকে ফেচ ৱাছ কৰাৰ পিছত, সেইকাৰণে এটা অইলি ক্ৰীম লগাই ল'লোঁ। এই চাওক। তাৰপিছত ধুনীয়া কৰি মেছাজ কৰি টেপ কৰি ল'লোঁ আৰু তাৰপিছত চুলিখিনি ভালদৰে চুচি ল'লোঁ। ৰাতিপুৱা উঠিলে নিজকে ভালদৰে ক্লিন কৰি তাৰপিছত কিটচেনত গ'লে ভাল লাগে আৰু এইটো ক্ৰীমটো বহুত ভাল ঠাণ্ডাৰ কাৰণে। এইটো তাৰপিছত চাহ বনাব গ'লোঁ। চাহ হৈ গ'ল আৰু বাবাক ক'লোঁ তুমি উঠা মুখ ধুই লোৱা। তাৰপিছত মই চব্জি কাটিলোঁ। এয়া দেখিছে চব্জি কাটি আছোঁ। আজি চব্জি মাছৰ তৰকাৰী বনাম। কলা বেঙেনা, আলু, বিলাহী, মটৰ, মূলা আৰু চব এইবিলাক মিক্স কৰি ধুনীয়া কৰি তৰকাৰী বনাম। তাৰপিছত বাবাই মুখ চুখ ধুই নিজে চেঞ্জ কৰি আহিলেহি। অলপ পানী দি ভিজি থাকিলে তাক ভাল নালাগে, খুলি দিয়ে ঠাণ্ডা হৈ থাকে না। এইটো দেখিলা মোৰ চব্জিখিনি ভালদৰে কাটি ল'লোঁ। তাৰপিছত চালাড বনাবৰ কাৰণে ইনগ্ৰিডিয়েণ্টছ ল'লোঁ। বিট, গাজৰ, মূলা। একচুৱেলি মোৰ লাঞ্চ হওক ডিনাৰ হওক তাতে সেয়া থাকিবই চালাড। বিকজ চালাডটো বহুত হেল্ডি, খাব লাগে, হেল্থৰ কাৰণে বহুত ভাল। আৰু চালাড খাব লাগে। বিট, কেৰট, কেৰটটো একচুৱেলি চকুৰ পাৱাৰৰ কাৰণে বহুত ভাল। চকুৰ পাৱাৰৰ কাৰণে খাবই লাগে গাজৰটো। আৰু এইবিলাক কি কয় খোৱাটো বহুত ভালে। সেইকাৰণে মই কি কৰোঁ, বাবাহঁতক সৰুৰ পৰাই আদত হেবিট কৰালোঁ, যেতিয়া সিহঁতেও কেতিয়া খোৱাৰ আগতে ভাত চালাড খায় আৰু। কিন্তু কিছুমান ল'ৰা ছোৱালী খাব নোখোজে। এই চাওক চালাড ৰেডি হৈ গ'ল। ধুনীয়া কৰি বনাই ল'লোঁ। এইটো বহুত ভাল হেল্থৰ কাৰণে। আপোনালোকেও লাঞ্চ ডিনাৰ হওক তাতে চালাড এড কৰিবই। মোৰ বাবা কি কৰিছে, মোবাইল খেলি আছে। মই কৈছোঁ কি কিয় খেলিছা তুমি মোবাইল? ডক্টৰ আংকলক কৈ দিবি। কৈছে কি মই খেলিম। তাৰপিছত বাহিৰত জুই জ্বলাইছিলোঁ, ঠাণ্ডা ইমান। মই অলপ জুই সেকিলোঁ কি ভাল লাগে। ঠাণ্ডা দিনত জুইটো বহুত ভাল লাগে। তাৰপিছত ধনিয়া আৰু বিলাহী এড কৰিব লাগিব তৰকাৰীত। যিটো হ'লে মাছৰ আঞ্জা, বিলাহী আৰু ধনিয়া নহ'লে আৰু মিচিং হৈ থাকে। বিলাহী ধনিয়াটো বহুত মাছৰ কাৰণে ভাল লাগে। কেৰাহী বহাই দিলোঁ। তাৰপিছত কেৰাহী গৰম হ'ল। গৰম হোৱাৰ পিছত তেল দিলোঁ, পিঁয়াজ দিলোঁ। তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছত পিঁয়াজখিনি লাল হ'ব দিলোঁ। লাল হোৱাৰ পিছত চব্জিখিনি কলা বেঙেনা, আলু, বিলাহী, যোনটো মটৰ চটৰ যিমান আছিল চব্জি ভিজাই ৰাখিছিলোঁ, এইটো ভিজাই ৰাখিব লাগে। কলা বেঙেনাত সাৰ থাকে, সেইকাৰণে ভিজাই ৰাখিব লাগে। তাৰপিছত আধা ঘণ্টামান ভিজাই থোৱাৰ পিছত মই ধুনীয়াকৈ ধুই ল'লোঁ দুবাৰমান। ধুই কেনে এই জালি নেটটো বহুত ভাল, এইটো ধুলে বহুত ধুনীয়া লাগে। এইটো চাওক। এতিয়া মই দি দিলোঁ। পিঁয়াজখিনি লাল হোৱাৰ পিছত চব্জিখিনি চব দি দিলোঁ। তাৰপিছত তাতে মছলাখিনি দিব লাগিব। প্ৰথমত লাৰি দিলোঁ ধুনীয়া কৰি। লাৰি কেনে মছলা দিলোঁ। মছলা দি কেনে আকৌ মিক্স কৰি দিলোঁ। তাৰপিছত ধনিয়া বাচি থৈছিলোঁ। তাৰপিছত ধুনীয়া কৰি সৰু কেৰাহীটোত ধুই পেলাই ভিজাই কেনে থৈ দিলোঁ। তেতিয়া তাৰ যিমান বালি আছে তলত পৰি যাব ধুনীয়াকৈ। তেতিয়া ভালদৰে ধুই কেনে তৰকাৰীত দিব লাগিব। এই চাওক তৰকাৰীটো কি ধুনীয়া লাৰি দিলোঁ। 3বাৰমান ভুনিবই লাগে। 3বাৰ ভুনাৰ পিছত সোৱাদটো বেলেগকৈ আহে। তাৰপিছত বাচনখিনি ধুই ল'লোঁ। চাউল, মাছ ভাজা, ধুনীয়া ষ্টিমত সিজি গ'ল। কম ষ্টিমত দিলেও সিজি যায় বস্তুটো কি ধুনীয়া। পানী দিব নালাগে, পানী দিলে বহুত পানীয়া হৈ যায়। এইটো গ্ৰেভি বহুত ভাল লাগে। তাৰপিছত ধনিয়া পাতখিনি ধুই পেলাই কাটি কেনে তৰকাৰীত দি দিলোঁ। তাৰপিছত লাৰি দিলোঁ ধুনীয়া কৰি। তাৰপিছত ঢকনা লগাই কেনে ৰাখি দিলোঁ। ভাতটো বহাই দিলোঁ। দেখিছে এইখিনি কামো হৈ আছে আৰু মোৰ কিটচেনো অলৰেডি মই চাফা কৰি ল'লোঁ। বাচন চাচন চব ধুই ল'লোঁ।
চালাডখিনি ঢাকনি দিলোঁ। এয়া তৰকাৰীখিনি হ'লে আৰু মাছ দি দিলোঁ। দিয়াৰ পিছত পানী দি পেলাই ঢাকনা মাৰি দিলোঁ। উতলি আহিলে তৰকাৰী হৈ যাব আৰু এয়া তৰকাৰীও হৈ গ'ল, ভাতো হৈ গ'ল, ৰেডি। আৰু মোৰ কিটচেনৰ লুক চাওঁ, কিটচেনো কি ধুনীয়া চাফা। ভাইটি আহিলে ৰাতি ঘৰৰ পৰা, মই আহিলোঁ দৌৰি ভণ্টিৰ ঘৰত। ভণ্টিয়ে ৰুটি বনাই আছিলে। এয়া তাই ৰুটি খাই ভাল পায় বহুত, তাইৰ কাৰণে ৰুটি বনাই আছে। এয়া তাই ৰুটি দিলে। এইটো ভাইটিৰ ল'ৰা, বাবাই ভাইটিৰ ল'ৰাটোৰ লগত খেলি বহুত ভাল পাইছে। সেইটো দুটাই খেলি আছে। আৰু ইফালে কি হ'ল, এহেঁতে খেলি আছে। ভাইটিৰ এইটো ডাঙৰ ল'ৰা, ভণ্টিৰ য়েল্ল' চাৰ্ট পেণ্টটো ভণ্টিৰ ল'ৰা, আৰু মোৰ ল'ৰা, তিনিটাই মিলি কেৰম বৰ্ড খেলি আছে। দেখিছে। তাৰপিছত হাজবেণ্ডে আহিলে, অহাৰ পিছত এইবিলাক লৈ আহিলে। পিঠা, এইটো পিঠাটো কিবা পিঠা বুলি কয় এইটো। তাৰপিছত কিবা সাপেনা পিঠা, এইটো কলা চাপৰি পিঠা, কল। তাৰপিছত এইটো দেখিছে কলা চাপৰি পিঠা, মুড়ি লাড়ু, চিৰা লাড়ু। এইটো পিঠাটো বহুত ভাল লাগে, এইটো চাহৰ লগত খালে। আৰু দৈ আনিলে, এইটো মিঠাই, গুৰ মিঠাই, দৈ। তাৰপিছত বাবা আৰু ভাইটিৰ ল'ৰাটো দৌৰি আহিলে আৰু মোক সুধি আছে, এইটো কি হয় আম্মা, এইটো কি হয় মাহী। মই কৈছোঁ এইটো তিলৰ লাড্ডু, এইটো দৈ হয়। এইটো সুধিয়ে আছে, সুধিয়ে থাকে। এটা কুৱেশ্যনকে দুবাৰ সুধিয়ে থাকে এনতে। তাৰপিছত মই ক'লোঁ এইটো মিঠাই, গুৰ মিঠাই। কৈছে এইটো কি হয় এইটো। তাৰপিছত মই ক'লোঁ এইটো দৈ, এইটো পিঠা। মই তাক কৈছোঁ খাবানে, এইটো ক্ৰীম, এইটো দৈ। সিহঁতে কৈছে এতিয়া খাম। মই কৈছোঁ এতিয়া নাখায় বাবা, এতিয়া চাহৰ লগত খাবা তোমালোকে। তাৰপিছত সিহঁতে দুটাই চাইকেল চলাই আছে, খেলি আছে। ভাইটিহঁতে আহিলে, কাপোৰ ধুই, ভাইটিয়ে ভণ্টি তাতে কাপোৰ লৈ আহিলে, ধুই পেলাই চটত পূৰা ধুনীয়া কৰি কাপোৰ মেলি দিলে। ধুনীয়া ৰ'দ পৰি আছিলে। এইটো ভাইটিৰ ল'ৰা, চুলি কাটি আহিলে। চুলি কাটি আহি কেনে তাক বোলে ভাল নালাগে, ইমান ধুনীয়া লাগিছে তাক। তাৰপিছত দৈ খাব বোলে, দৈৰ কাৰণে চবৰ কাৰণে দৈ ওলালোঁ। ইহঁতে ভাত খালে চবে। তাৰপিছত আমিও বহিলোঁ ভাত খাবৰ কাৰণে। আমি চবে বহি ভাত খালোঁ। ভাইটিৰ ল'ৰা দেখা পালো তোমাৰ ছবি ধৰা দিলা উপনে তুমি যে মোৰ শুকান আৰু সি ইমান ধুনীয়া গাল, বহুত ভাল লাগিল। আৰু আমি গধূলি ওলাই আহিলোঁ যাবৰ কাৰণে বজাৰত। তাই আৰু মই তাই ৰেডি আহিলোঁ। এই ব্লাউজ চিলাব দিলোঁ ভাইটিৰ ভেলভেটৰ। ওলাই আহিলোঁ আমি। তাৰপিছত এইটো ল'লোঁ, এক্সটেনশ্যন বৰ্ড এটা মোক লাগিছিলে, এইটো ল'লোঁ। সৰুটো এইটো একচুৱেলি স্পেচ বেছি লয়, আৰু এইটো টিকলাটো স্পেচ কম লয়। সেইকাৰণে হোৱাইটটো ল'লোঁ। এইটো লৈ ল'লোঁ 150। ভাইটিয়ে কৈছে এইটো ল'ব দিছে, মই কৈছোঁ নহয় এইটোৱে হোৱাইট, এইটো জেগা ল'ব, সেইটো কম জেগা ল'ব, স্পেচ ছেভিং সেইটো, আৰু এইটো বেছি স্পেচ ল'ব। সেইকাৰণে মই হোৱাইটটোৱে চইচ কৰিলোঁ, এইটো হোৱাইটটো ল'লোঁ। তাৰপিছত আহিলোঁ মাকৈ ল'লোঁ। মাকৈ ধুনীয়া, মাকৈ ঠাণ্ডাত মাকৈ খাব বঢ়িয়া। 20 ৰুপিছত 4টা, 60 ৰুপিছত ল'লোঁ। লৈ পেলাই টেকাৰৰ কাৰণে আগবাঢ়ি আহিলোঁ। চিৰা লাড়ু, মুড়ি লাড়ু পূৰা বিক্ৰী কৰি আছে বিহুৰ কাৰণে। দেখিছে
তাৰপিছত টেকাৰৰ কাৰণে ৱেইট কৰোঁতে টেকাৰ আহিলে ফাইনেলি টেকাৰত উঠিলোঁ আমি। টেকাৰত উঠি আহি আছোঁ আৰু মাকৈখিনি ল'লোঁ। বহুত ভাল সস্তাতে পালোঁ মাকৈখিনি। আহি পালোঁ। আহি পাই আমাৰ ঘৰৰ কাষতে পুচকালাটোৰ ওচৰত গ'লোঁ পুচকা খাবৰ কাৰণে। তাৰপিছত তাক ক'লোঁ 20 টকাৰ পুচকা দিয়া। সি দিলে আৰু চানা বনাই দিলে। ভাইটি বোলে পুচকা নাখায়, চাহ নাখায়। পুচকাটো বহুত টেষ্টি, খাই কেনে ইয়াম লাগছে পূৰা। তাই চানা খাই আছে আৰু বাবাহঁতৰ কাৰণে বান্ধি ল'লোঁ পুচকা, পেকিং কৰি ল'লোঁ 50 ৰুপিজৰ। তাৰপিছত মিঠাই ল'লোঁ। তাৰপিছত ঘৰত আহি পালোঁ ফাইনেলি আৰু ভণ্টিয়ে মোৰ মোবাইল দি ভিডিঅ' শ্বুট কৰিল। তাৰপিছতে লৈলোঁ বস্তুবিলাক দেখালোঁ। পুচকাৰ পাগলাহেঁতে চিঙাৰা পকৰী এইবিলাক ল'লোঁ আমাৰ ঘৰৰ ওচৰৰ পৰাই। এইটো দেখি আৰু আজি ইয়াতে সমাপ্ত কৰিলোঁ, ইয়াতে এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আজিৰ কাৰণে বাই।